চুকুৰালীয়ে ক'লে 10 টকা ডাঙৰ কথা নহয়। 10 টকাটো বেছি ডাঙৰ কথা নহয়। ৰাইজে আহি খাই গ'লেই হ'ল। বোলে চাহটো কেনেকুৱা লাগিলে সেইটো এবাৰ চাই গ'লে হ'ল। কাৰণ চুকুৰালীয়ে দিছে এবাৰ চাহৰ দোকান। ধুবুৰী লোকসভা নিৰ্বাচনত সাংসদ পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এইজন চুকুৰালী। এইজন চুকুৰালী সামাজিক মাধ্যমত ভাইৰেল। কেতিয়াবা ইংৰাজী কৈ কেতিয়াবা আকৌ অভিনয় কৰি ভাইৰেল হয় চুকুৰালী। এবাৰ চুকুৰালীয়ে চাহৰ দোকান দিলে দিছপুৰ লাভগেটত। চাহৰ দোকানত চাহ বিক্ৰী কৰে যে 10 টকা ডাঙৰ কথা নহয়। চাহ খাই চাওক এবাৰ আহি। শুনক চুকুৰালীৰ মুখেৰে। ভাইৰেল চুকুৰালী ডাঙৰীয়া তেখেতে গুৱাহাটী লাষ্টগেটত খুব সুন্দৰভাৱে চাহৰ দোকান দিছে। ইয়া আপোনালোকে চাওক ভাইৰেল। দাদা কি ক'ব আৰু এটা ভাল লাগে কি ক'ব? মইতো সকলোৱে ভাল পাইছে, গতিকে আহিব মোৰ তাত চাই যাব। 10 টকাটো বেছি ডাঙৰ কথা নহয়। বোলে চাহটো কেনেকুৱা লাগিলে সেইটো এবাৰ চাই গ'লে হ'ল। মই ৰাইজক আহিবলৈ কওঁ। ঠিক আছে ঠিক আছে। চুকুৰালীয়ে ক'লে 10 টকা ডাঙৰ কথা নহয়। 10 টকাটো বেছি ডাঙৰ কথা নহয়। ৰাইজে আহি খাই গ'লেই হ'ল। বোলে চাহটো কেনেকুৱা লাগিলে সেইটো এবাৰ চাই গ'লে হ'ল। কাৰণ চুকুৰালীয়ে দিছে এবাৰ চাহৰ দোকান। ধুবুৰী লোকসভা নিৰ্বাচনত সাংসদ পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এইজন চুকুৰালী। এইজন চুকুৰালী সামাজিক মাধ্যমত ভাইৰেল। কেতিয়াবা ইংৰাজী কৈ কেতিয়াবা আকৌ অভিনয় কৰি ভাইৰেল হয় চুকুৰালী। এবাৰ চুকুৰালীয়ে চাহৰ দোকান দিলে দিছপুৰ লাভগেটত। চাহৰ দোকানত চাহ বিক্ৰী কৰে যে 10 টকা ডাঙৰ কথা নহয়। চাহ খাই চাওক এবাৰ আহি। শুনক চুকুৰালীৰ মুখেৰে। ভাইৰেল চুকুৰালী ডাঙৰীয়া তেখেতে গুৱাহাটী লাষ্টগেটত খুব সুন্দৰভাৱে চাহৰ দোকান দিছে। ইয়া আপোনালোকে চাওক ভাইৰেল। দাদা কি ক'ব আৰু এটা ভাল লাগে কি ক'ব? মইতো সকলোৱে ভাল পাইছে, গতিকে আহিব মোৰ তাত চাই যাব। 10 টকাটো বেছি ডাঙৰ কথা নহয়। বোলে চাহটো কেনেকুৱা লাগিলে সেইটো এবাৰ চাই গ'লে হ'ল। মই ৰাইজক আহিবলৈ কওঁ। ঠিক আছে।